হয় মঙলদৈত প্ৰেমিকাক হত্যা কৰা যি লোমহৰ্ষক ঘটনা সেই লোমহৰ্ষক ঘটনা ইতিমধ্যে আৰক্ষীয়ে তদন্ত কৰি প্ৰায় অধিক সংখ্যক তথ্য ইতিমধ্যে পোহৰলৈ আনিছে আৰু সেই অনুপাতে যিগৰাকী প্ৰেমিক আছিলে চিন্তুমণি নাথে প্ৰেমিকা কৃষ্ণমণি ডেকাক এই মঙলদৈ পকাভাঙি পৰাত থকা চিন্তুৰ বায়েকৰ এই পৰিত্যক্ত গৃহটোতে লৈ আনি ইয়াতে হত্যা কৰাৰ কথা ইতিমধ্যে পোহৰলৈ আনিছে যিহেতু চিন্তুমণি নাথৰ যিগৰাকী বায়েক ইয়াত নাথাকে আৰু কোনো নথকাৰ আচলতে সুযোগ গ্ৰহণ কৰিছিল আৰু এইটো পৰিত্যক্ত এটা গৃহ মোৰ সহযোগে দেখুৱাব গৃহটো যিহেতু এইটো আৰক্ষীৰ তদন্তৰ আওতাত আছে আমি ভিতৰলৈ নাযাম বাহিৰৰ পৰা যিমান দূৰ সম্ভৱ সিমানখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম এই গৃহটোতেই আচলতে লৈ অনা হৈছিলে প্ৰেমিকা কৃষ্ণমণি ডেকাক আৰু কৃষ্ণমণি ডেকাক আনি ইয়াতে হয়তো কিছু বাক বিতণ্ডা হৈছিলে তাৰপিছতে তেখেতে ইয়াত হত্যা কৰিছিলে তেখেতৰ নিজৰ প্ৰেমিকা কৃষ্ণমণি ডেকাক আমি উল্লেখ কৰিছোঁ যে এই গৃহটোতে কৰিছিল আমি যিহেতু এই স্থানত উপস্থিত আছোঁ গতিকে এই স্থানৰ কিছু স্থানীয় লোক আছে আমি লোকসকলৰ সৈতে আমি কথা পাতিম কি ক'ব এইটো আচলতে আপোনালোকৰ পকাভাঙি পাৰাত এটা পৰিত্যক্ত গৃহ ইয়াত কোনো নাথাকে আৰু এই গৃহটোতে ইতিমধ্যে প্ৰেমিকাক হত্যা কৰা কথা পোহৰলৈ আহিছে কি ক'ব একচুৱেলি এই ঘৰটো মানে পৰিত্যক্ত বুলি ক'লেও ভুল নহয় এই ঘৰটোৰ গৰাকী অমল হাজৰিকা তেখেত আজি কিছু বছৰ আগত ঢুকাইছে কৰোণা 5-6 বছৰ হৈ গ'ল আৰু সেই ঢুকুৱা তাৰপিছত ঘৈণীয়েক আছিলে ঘৈণীয়েকে ছোৱালী এটা সৰু ছোৱালী এটা আছিলে সেইটো লৈ পেলাই মাকৰ ঘৰত গুচি গ'ল চিন্তুমণি নাথৰ বায়েক হয় মানে তো এই চিন্তুমণি নাথ ইয়াতে মাজে মাজে আহি থাকে কাৰণে এনেকুৱা এটা যে ঘটনা ঘটিব আৰুতো কোনো গমো নাপায় পৰহি তাক ইয়াত দেখিছে কোনোবা মানুহে সি ইয়াৰ পৰা ওলাই গৈছে বোলে 3-3:30 বজাত এতিয়া সেই জাগাখিনি বেয়া কৰি থৈ গ'ল আৰু বেলেগ কথা একো নাই তেওঁৰ ঘৰটো ইয়াতে নহয় বেলেগৰ পৰা আহি পেলাই ইয়াতে এই এনেকুৱা এটা কৰ্ম কৰি পেলাই জাগাখিনি বেয়া কৰি থৈ গ'ল সেইটোৱে আৰু আৰক্ষী আহিছিলে আৰক্ষী কিবা পাইছে কিবা গম পাইছে আৰক্ষীয়ে কিবা ক্লু পাইছে বোলে এই আপোনাৰ ছোৱালীজনী নাৰিকলী মন্দিৰৰ পৰা আহিছিলেতো তাৰে কিবা প্ৰসাদৰ টোপোলা পিছফালে পাইছে বোলে কালি আৰক্ষীয়ে সেইবিলাক পোৱা বুলি ইয়াতে আমি আহিছিলোঁ মানে আৰক্ষী আহোঁতে অলপ গম পাইছোঁ আৰু তেনেকৈ দাদা মই আপোনাৰ ওচৰত আহিছোঁ যিহেতু এই ঘৰটো পৰিত্যক্ত বুলি ইতিমধ্যে উল্লেখ কৰিছে আপুনি স্থানীয় লোক ইয়াত আগে পিছে এনেকৈ কোনোবা আহে নেকি আগে পিছে এনেকৈ আচলতে এই পৰিত্যক্ত হৈ পৰি আছিল এই যেতিয়া অমল বোলা ল'ৰাজন ঢুকাল এই আমাতকৈ বহুত সৰু আছিলে সি ঢুকোৱাৰ পিছত ঘৈণীয়েকো ইয়াতে নাথাকিলে ঘৈণীয়েকো ইয়াতে নথকা হৈ মাকৰ ঘৰত গুচি গ'ল এই ঘৰটোকতো এনে পৰিত্যক্ত অৱস্থাত আজি যোৱা বছৰ এই ঘৰটো টিং লগাই তাই মাজে মাজে এই অমলৰ এজনী ছোৱালী আছে ছোৱালীজনী স্কুল তাতে দিছে তাতে স্কুল বন্ধ হ'লে ইয়াতে ঘৈণীয়েকজনী আহি মাজে মাজে থাকে আৰু লগে লগে ভায়েকজনো মানে এই চিন্তুমণি নাথ সিও বোলে মাজে মাজে আহি থাকে আমি এনেকৈ লগ নাপাওঁ বাৰু ইয়াৰ ওচৰৰ দুই এঘৰে এনেকৈ ইফালৰ পৰা আহেতো ইফালে দুই এজনে লগ পায় কিন্তু আমি লগ পোৱা নাই সেইকাৰণে পৰহিও আহিছে ইয়াতে কোনোবাই দেখিছে সন্দেহ কৰা নাই এই গৰমৰ বন্ধটো অমলৰ ঘৈণীয়েক এই আমাৰ পিংকি তাই আহি থাকি গৈছে তাৰপিছত সিও বোধহয় আহিছিল সেইটো আমি গম নাপাওঁ কিন্তু এই পৰহি অমলৰ ঘৈণীয়েক যোৱাৰ পিছত চিন্তু আহি পেলাই ইয়াতে মানে ছোৱালীজনী লৈ অহাও দেখা পাইছে লৈ আহি এই কৰ্মটো যে কৰিব ভবা নাই আগে পিছেও আহে তাইকে লৈ আহে বোলে শুনা মতে আমি আলোচনা কৰিছোঁ গাঁৱৰ মানুহৰ লগত গতিকে আমাৰ বেলেগ একো নাই আমাৰ গাঁওখনৰ এই জেগাখিনিয়ে বেয়া কৰি থৈ গ'ল আমি 11টা বজা 12টা বজালৈকে ইয়াতে খোজকাঢ়ি থাকোঁ একদম আগা পিছে কোনো নোহোৱা ঘটনা এটা ঘটি গ'ল ইয়াত এটা মৰ্মান্তিক হৃদয়বিদাৰক ঘটনা লগতে মানে সমাজখন কুলসিত কৰি থৈ যোৱা বুলিয়ে ক'ব লাগিব আৰু বিশেষ কি ক'ব যিহেতু এজন যুৱক হিচাপে যুৱকৰ যি মানসিকতা সেই মানসিকতাৰ ওপৰত কি ক'ব আচলতে প্ৰেমিকাক হত্যা কৰিলে তাৰপিছত নিজেও আত্মহত্যা কৰিলে যুৱ সমাজ কোনফালে গৈছে যুৱ সমাজখন একদম বিপথে মানে পৰিচালিত হৈছে প্ৰেমৰ কাৰণে মানে এনেকুৱা ঘটনা হ'ব নালাগে আৰু মানুহে প্ৰেমৰ কাৰণে ইমান পাগল হ'ব নালাগে হয়তো মানসিক চাপ পৰাৰ কাৰণে হয়তো এই ঘটনাটো ঘটিল আৰু লগতে সিও আত্মহত্যাৰ পথ বাছি ল'লে এনেকুৱাকৈ মানে সৰু ল'ৰা ছোৱালীবিলাক প্ৰেমত পৰি মানে এনেকুৱা পৰিস্থিতিত মানে যাব নালাগে আৰু সেইটোৱে কৈছোঁ আৰু মই আচলতে ক'ব লাগিব যে এক যুৱ মানসিকতা স্খলন হৈছে আৰু তাৰ কাৰণে আচলতে এনে ঘটনা সংঘটিত হৈছে মোৰ সহযোগে পুনৰ দেখুৱাব এই গৃহটো পৰিত্যক্ত গৃহটো এই গৃহটোতে ইতিমধ্যে উল্লেখ কৰিছোঁ যে এই গৃহটোতে যিগৰাকী চিন্তুমণি নাথ তেখেতে নিজৰ
প্ৰেমিকা কৃষ্ণামণি ডেকাক ইয়ালৈ লৈ আনিছিল ইতিমধ্যে প্ৰত্যক্ষদৰ্শী বা স্থানীয় লোকে কৈছে যে পূৰ্বেও আচলতে এই গৃহটোলৈ তেখেতক লৈ আনে গতিকে হয়তো পৰহি দিনাখন আচলতে লৈ আহিছিলে আৰু লৈ অহাৰ পিছত ইয়াত স্থানীয় লোকে বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিলে কিন্তু এনে ঘটনা সংঘটিত হ'ল যাৰ কাৰণে আচলতে আজি চাঞ্চল্যৰ সৃষ্টি কৰিলে আৰক্ষী আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আৰক্ষীয়ে আৰু কোনো লোক থকাৰো সন্দেহ প্ৰকাশ কৰিছে গতিকে পৰৱৰ্তী সময়ত আৰক্ষী তদন্তত কি ওলায় সেয়া লক্ষণীয় হ'ব